ৰাম ৰাজ্য আহিছে আজি গৌতম আদানীৰ কাৰণে। ৰাম ৰাজ্য আহিছে অমিত শ্বাহৰ পুতেক জয় শ্বাহৰ কাৰণে। ৰাম ৰাজ্য হৈছে আজি আম্বানী গোষ্ঠীৰ কাৰণে। বিজেপি RSSে কোৱা ৰাম আৰু শংকৰদেৱে আমাক কোৱা ৰামৰ মাজত পাৰ্থক্য আছে। তেওঁলোকৰ সভাত যদি মানুহ হয় তাৰ অৰ্থ এইটো নহয় যে গোটেই দেশৰ জনগণ তেওঁলোকৰ লগত আছে, কিন্তু তেওঁলোকে প্ৰত্যেকজন মানুহৰ মূৰ গন্তি কৰি টকা দি ক্ৰয় কৰি মানুহ আনে। অসমৰ 90% খিলঞ্জীয়া মানুহৰ আবেদন কিয় নাকচ হ'বলৈ পাব? আৰু এটা কথা নহয়, খিলঞ্জীয়া মানুহে কিয় আবেদন কৰিব লাগে মোক মাটিৰ ম্যাদীকৰণ কৰি দিয়ক। এটা নেক্সাছ গঢ়ি তুলিছে, অশুভ নেক্সাছ এটা, য'ত আছে কৰ্পৰেট গোষ্ঠী, মোদী চৰকাৰৰ বৃহৎ আমোলাসকল আৰু সাম্প্ৰদায়িক শক্তি। এই চাৰিটা শক্তিৰ এটা অশুভ নেক্সাছ গঢ়ি তুলিছে আৰু গোটেই দেশখন কৰ্পৰেটৰ হাতত তুলি দিব বিচাৰিছে। জনসাধাৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। শ্ৰমিকসকলৰ আইনবিলাক নাইকিয়া কৰিব বিচাৰিছে আৰু মানুহক সাম্প্ৰদায়িক ৰাজনীতিৰে ভাগ কৰিব বিচাৰিছে। এই মোদী চৰকাৰেতো ৰামক লৈ ৰাজনীতি কৰে, ৰামৰ ওপৰত কোনো ভক্তি তেওঁলোকৰ নাই। সমাজখন তেওঁলোকে সাম্প্ৰদায়িক মেৰু বিভাজনৰ যোগেদি মানুহক আজি ভাগ কৰিব বিচাৰিছে আৰু তাৰ যোগেদি তেওঁলোকে কৃষকৰ বিৰুদ্ধে আইন গ্ৰহণ কৰে। 3খন ক'লা আইন প্ৰত্যাহাৰ কৃষকৰ আন্দোলনৰ ভিত্তিত কৰিছিল যদিও তাৰ আচল দাবীবিলাক এতিয়াও কাৰ্যকৰী কৰা নাই। কৃষকক ন্যূনতম মজুৰিত চৰকাৰে ফচল কিনাৰ ব্যৱস্থাটো কৰা নাই আৰু কৃষকসকলৰ ওপৰত যিবিলাক অবৈধ গোচৰ তুলিছিল, তেওঁলোকে জাপি দিছিল, সেইবিলাক উঠাই ল'ম বুলি কৈও উঠাই লোৱা নাই। গতিকে এইবিলাকৰ বিৰুদ্ধে আৰু শ্ৰম আইন সংশোধন কৰি শ্ৰমিকসকলৰ অধিকাৰ নাইকিয়া কৰা, এইটোৰ বিৰুদ্ধে আমি এই সমাৱেশ কৰিছোঁ। আজি চাহ শ্ৰমিকসকলৰ অসমৰ এটা গুৰুত্বপূৰ্ণ কাম কৰি আছে। অসমৰ অৰ্থনীতিত চাহ শ্ৰমিকসকলৰ এটা বৃহত্বপূৰ্ণ ভূমিকা আছে। সেই চাহ শ্ৰমিকসকলক আজিও তেওঁলোকে চাহ বোৰ্ডে ধাৰ্য কৰা যিটো ন্যূনতম মজুৰি, সেই মজুৰি আজিও দিয়া নাই। আমি দাবী কৰিছোঁ যে চাহ শ্ৰমিকসকলক 661 টকা দৈনিক মজুৰি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰক। এতিয়া চৰকাৰে মাজতে 20 টকা বঢ়াই দি চাহ শ্ৰমিকসকলক চূড়ান্তভাৱে অপমান কৰিছে। আমাৰ যিবিলাক আঁচনিভুক্ত কৰ্মচাৰী, তেওঁলোকক কৈছোঁ যে তেওঁলোকৰ কাৰণে চৰকাৰে এখন আইন গ্ৰহণ কৰক। তেওঁলোকক আঁচনিৰ সলনি আইনলৈ নিয়ক, তেওঁলোকক ন্যূনতম মজুৰি দিয়ক, তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়ক। আৰু শেহতীয়াকৈ যিটো মটৰ শ্ৰমিকসকলক একেবাৰে আক্ৰমণ কৰি যিখন নতুন আইন আনিছে, এই আইন বাতিল কৰিব লাগে। মটৰ পৰিবহণ শ্ৰমিকসকলকো তেওঁলোকৰ কাৰণেও এখন সামাজিক কল্যাণ আইনৰ যোগেদি তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ ৰাজহুৱা খণ্ডৰ যিবিলাক সম্পদ আছে, এতিয়া মোদী চৰকাৰে দেশ চলাইছে ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰি, ৰাইজৰ ওপৰত অতিৰিক্ত কৰ বৃদ্ধি কৰি আৰু বিদেশৰ পৰা লোন লৈ এইখন দেশ আৰু দেশ কৰি ৰখা নাই। গতিকে এতিয়া মোদী চৰকাৰে নেশ্যনেল মানিটাইজেশ্যন পাইপলাইন গ্ৰহণ কৰাৰ যোগেদি ৰাজহুৱা সম্পদ বিক্ৰী কৰি দেশ চলোৱাৰ কাৰণে টকা আনিব। শেহতীয়াকৈ আজি তেওঁলোকে গ্ৰহণ কৰিছে যে ONGC, ভাৰতবৰ্ষৰ আত্মা, ভাৰতবৰ্ষৰ নৱৰত্ন বুলি কয়, এই ONGCক তেওঁলোকে বিক্ৰী কৰিব। তেওঁলোকে আমাৰ দেশৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড ৰাজহুৱা খণ্ডৰ বেংকসমূহ তেওঁলোকে বিক্ৰী কৰিব, LICক তেওঁলোকে বিক্ৰী কৰিব। আনকি আমাৰ যিটো SBI, ষ্টেট বেংক অফ ইণ্ডিয়া, ইয়াকো বিক্ৰী কৰি আজি তেওঁলোকে দেশ চলোৱাৰ নীতি গ্ৰহণ কৰিছে, কৰ্পৰেটৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এইবিলাকৰ বিৰুদ্ধে আমি সংযুক্ত কৃষক মৰ্চা, কেন্দ্ৰীয় ট্ৰেড ইউনিয়নছ আৰু কৰ্মচাৰী ফেডাৰেশ্যন সকলো ঐক্যবদ্ধ হৈছোঁ ইয়াৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা আৰু বিজেপি চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণ কৰা। আচ্ছা, ৰাম ৰাজ্য কাক কয়? ৰাম ৰাজ্য আহিছে আজি গৌতম আদানীৰ কাৰণে।
ৰাম ৰাজ্য আহিছে অমিত শ্বাহৰ পুতেক জয় শ্বাহৰ কাৰণে। ৰাম ৰাজ্য হৈছে আজি আম্বানী গোষ্ঠীৰ কাৰণে, ৰামদেৱৰ কাৰণে। ৰাম ৰাজ্য ক'ত? আজি সমীক্ষাই কি কয়? সমীক্ষাই কয় যে আমাৰ দেশত নিবনুৱাৰ সংখ্যা মোদী চৰকাৰৰ দিনত অস্বাভাৱিক হাৰত বৃদ্ধি পালে। নিবনুৱাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে এই মোদী চৰকাৰৰ দিনত। যদি ৰাম ৰাজ্য হয়, নিবনুৱাই কৰ্মসংস্থাপন নাপায় কিয়? যদি ৰাম ৰাজ্যই হয়, দেশত দৰিদ্ৰতাৰ সংখ্যা বাঢ়িছে কিয়? যদি ৰাম ৰাজ্যই হৈছে ভাৰতবৰ্ষ, তেতিয়াহ'লে লঘোণে থকা মানুহৰ সংখ্যা বাঢ়িছে কিয়? ৰাম ৰাজ্য তেওঁলোকে পাতিছে, তেওঁলোকৰ কাৰণে হৈছে। কৰ্পৰেট গোষ্ঠীৰ ৰাম ৰাজ্য, সাধাৰণ মানুহৰ কিন্তু দুৰ্দশাৰ দেশত পৰিণত হৈছে। ৰাম ৰাজ্যৰ কথা কৈছে, বিজেপি RSS কোৱা ৰাম আৰু শংকৰদেৱে আমাক শিকোৱা ৰামৰ মাজত পাৰ্থক্য আছে। শংকৰদেৱে কি কৈছিলে? জয় জয় ৰাম ৰাম, জয় জয় ৰাম ৰাম বুলি তাল বজাই ধুনীয়াকৈ নাম প্ৰসংগ কৰি শান্তিৰ অমিয়া বাণী বিলাইছিলে। আৰু তেওঁলোকৰ জয় শ্ৰীৰাম বুলি কৈ বন্দুক চলাই মানুহক মাৰা ৰাম, সেই ৰাম আৰু আমাৰ অসমীয়া সমাজৰ শংকৰদেৱে শিকোৱা ৰামৰ মাজত তফাত আছে। গতিকে বিজেপি RSSৰ ৰামৰ লগত আমি নাই, আমি শংকৰদেৱে শিকোৱা ৰাম আৰু কৃষ্ণৰ লগত আছোঁ। আৰু এটা কথা যে এতিয়া এই যে সম্পদবিলাক ৰামৰ নামত তেওঁলোকে ক্ৰয় কৰিছে, এফালৰ পৰা ৰাম নাম লৈ গোটেই দেশৰ জনগণক সাম্প্ৰদায়িক বিষবাস্প বিয়পাই ধৰ্মীয় মেৰুকৰণ কৰাই এই বিষয়বিলাক ৰাইজৰ মাজত জাপি দি তেওঁলোকে একেবাৰে ডাঙৰ এখন বেপাৰ চলাই আছে। আৰু সকলোফালে এফালৰ পৰা আদানী আৰু আম্বানীক বিক্ৰী কৰিছে, আৰু নৰ্থ ইষ্টত কি কৰিছে যে মামা মামীয়ে নিজেই ক্ৰয় কৰিছে। এতিয়া এটা সাধুকথা আছে যে আলেকজেণ্ডাৰক যেতিয়া কটকীজনে কয়গৈ যে আমুক পালে পাৰস্যৰ ফালে এখন ধুনীয়া দেশ আছে, তেতিয়া লগে লগে আলেকজেণ্ডাৰে সেই দেশখন দখল কৰে। বোলে পাৰস্যৰ দক্ষিণ পূবত এখন দেশ আছে, সেই ভাৰতবৰ্ষৰ লগে লগে দখল কৰিছিলে। ঠিক তেনেকৈ মামাৰ কটকীয়ে যদি কয়গৈ মামীক বোলে আমুকত বৰ ধুনীয়া বাগান এখন আছে, তেতিয়া লগে লগে মামা মামীয়ে সেইখন ক্ৰয় কৰে। আমুকত বোলে বৰ ধুনীয়া বোলে খেতি পথাৰ এখন আছে, মামা মামীয়ে ক্ৰয় কৰে। আমুকত বোলে বৰ ডাঙৰ ৰিজৰ্ট এখন আছে, লগে লগে মামা মামীয়ে ক্ৰয় কৰে। সেইটোহে চলি আছে। গতিকে এই দেশত যি ৰাম ৰাজ্য, সেয়া আম্বানী আদানীৰ কাৰণে, মামা মামী ৰিণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, তেওঁ পালি পঢ়িয়াৰ কাৰণে, পীযুষ হাজৰিকাৰ কাৰণে, কিন্তু দেশৰ সৰ্বসাধাৰণৰ কাৰণে এয়া এক নৰকত পৰিণত হৈছে। বিজেপি চৰকাৰখনে যিসমূহ জনবিৰোধী নীতি লৈছে, কৃষক শ্ৰমিকসকলক একেবাৰে নিঃশেষ কৰি দিবলৈ চেষ্টা কৰিছে, আৰু দেশৰ জনগণৰ যি অধিকাৰ, যি স্বাধীনতা, যি অৰ্থনৈতিক অধিকাৰ, সকলোবিলাক খৰ্ব কৰি দেশৰ জনগণক ভিকহুত পৰিণত কৰিবলৈ চেষ্টা কৰিছে। আৰু কেইজনমান মুষ্টিমেয় বিজেপি চৰকাৰৰ মোদীৰ কেইজনমান বন্ধুক গোটেই দেশৰ সম্পদ গতাই দি জনগণক ভিকহুত পৰিণত কৰিবলৈ চেষ্টা কৰিছে। আৰু বিজেপি চৰকাৰৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে কৃষক সংগঠনবিলাকে, ট্ৰেড ইউনিয়নবিলাকে, সংযুক্ত কিষাণ মৰ্চাই সমগ্ৰ দেশজুৰি মহাবিক্ষোভ আৰম্ভ কৰিছে। তাৰ অংশ হিচাপে আজি আমাৰ এই নেঘেৰিটিঙত আমাৰ 3খন জিলাৰ এই মহা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু আমাৰ সিদ্ধান্ত হ'ল কি যে যেন তেন প্ৰকাৰেণ এই ফেচিষ্ট দেশৰ জনগণ বিৰোধী এই বিজেপি চৰকাৰক শাসনৰ পৰা উফৰাই পেলাব লাগিব, অন্যথা দেশৰ জনগণৰ কিন্তু নিস্তাৰ নাই। এই বিজেপি চৰকাৰে একেবাৰে গু গাখে গোটেই দেশৰ জনগণৰ সম্পদ, দেশৰ জনগণৰ অধিকাৰ সকলো একেবাৰে নৎসাত কৰি পেলাইছে। আপোনালোকে নিশ্চিতভাৱে জানে যে বিজেপিয়ে যোৱা লোকসভা নিৰ্বাচনত মাত্ৰ 33% কি 30% ভোট পাইছিলে। তাৰ অৰ্থ তেওঁলোকৰ সভাত যদি মানুহ হয়, তাৰ অৰ্থ এইটো নহয় যে গোটেই দেশৰ জনগণ তেওঁলোকৰ লগত আছে। কিন্তু তেওঁলোকে প্ৰত্যেকজন মানুহৰ মূৰ গন্তি কৰি কৰি টকা দি ক্ৰয় কৰি মানুহ আনে। কিন্তু আমাৰ ইয়াত মানুহ, শ্ৰমিকসকল, কৃষকসকল নিজৰ গাঁঠি ধন ভাঙি ইয়াত আহি উপস্থিত হৈছেহি। গতিকে তাত 1 লাখ মানুহৰ যি কেপাচিটি, ইয়াত 500জন মানুহে কিন্তু যথেষ্ট ইয়াত মূল্য আছে। গতিকে তেওঁলোকে ক্ৰয় কৰাৰ যি প্ৰৱণতা, সকলোফালে যিটো ক্ৰয় কৰা, মানুহৰ মানসিক অৱস্থাটো ক্ৰয় কৰা, মানুহৰ সম্পদ ক্ৰয় কৰা, সকলোফালে ক্ৰয় কৰি তেওঁলোকে কাম কাজ কৰি আছে। গতিকে জনগণ ইতিমধ্যে বুজি উঠিছে জনগণে। গতিকে এই বিজেপি চৰকাৰক কৃষক আৰু শ্ৰমিক সকলো একগোট হৈ উৎখাত কৰিবৰ কাৰণে আমি সংকল্প গ্ৰহণ কৰিছোঁ। আৰু তেওঁলোকৰ সভাত মানুহ হোৱাৰ কোনো মূল্য নাই। কাৰণ পইচা দিলে, হাজিৰা দিলে কোন নাযাব? হাজিৰা দিলে, কাৰণ দেশৰ জনগণক তেওঁলোকে কুঙা কৰি পেলাইছে, দুখীয়া কৰি পেলাইছে, মানুহক দুখীয়াৰ পৰা দুখীয়া কৰি পেলাইছে। গতিকে তেওঁলোকে পইচা দি ক্ৰয় কৰি মানুহ নিছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে দেশৰ জনগণ বিজেপিৰ লগত আছে। বিজেপি ফেচিষ্ট চৰকাৰখনে কৃষক আৰু শ্ৰমিকৰ ওপৰত কলা আইন জাপি দিব খুজিছে। সৰ্বভাৰতীয় পৰ্যায়ত সংযুক্ত কিষাণ মৰ্চাই
আমি 11টা দাবী লৈ আমি কৃষক আৰু শ্ৰমিকৰ মুক্তিৰ বাবে এই যিটো ঐক্যবদ্ধ আমাৰ যি দাবী চনত সেই দাবী চনদৰ সপক্ষে আজি বিক্ষোভ সমাৱেশ আমি গোলাঘাট জিলাত সমাবেত কৰিছোঁ। তাৎপৰ্যপূৰ্ণ কথা, এই বিক্ষোভ সমাৱেশ পাৰ্মিশ্যন দিয়া নাই চৰকাৰখনে, দিব খোজা নাই দেৰগাঁৱৰ ৰাজপথাৰত। ইয়াত তেওঁলোকে বিজেপিৰ সমাৱেশ পাতিব পাৰে, বিজেপিৰ ৰেলী কৰিব পাৰে, কিন্তু জনগণৰ গণতান্ত্ৰিক অধিকাৰৰ ভিত্তিত সকলো গণতান্ত্ৰিক সংগঠনক তেওঁলোকে সমাৱেশ কৰিবলৈ নিদিয়াৰ যি পৰিকল্পনা ৰচনা কৰিছে তাক আমি আজি সমাৱেশৰ যোগেদি প্ৰতিবাদ আমি কাউণ্টাৰ কৰিছোঁ যে তোমালোকে পাৰ্মিশ্যন নিদিলেও আমি আমাৰ সভা অনুষ্ঠিত কৰিব পাৰোঁ। আমাৰ কাৰণে কোনো স্থান ফেক্টৰ নহয়, আমাৰ কণ্ঠ, আমাৰ যিটো ঐক্যবদ্ধ যিটো চেতনা, ই সদায় প্ৰতিৰোধ সংগ্ৰামৰ ক্ষেত্ৰত সদায় সবল ভূমিকা পালন কৰি গৈ থাকিব। আৰু হিমন্ত বিশ্ব শৰ্মাক আজি আমি বিক্ষোভ সমাৱেশৰ যোগেদি এটা কথা ক'ব খুজিছোঁ। কালি বিধানসভাত তেওঁ উল্লেখ কৰিছে যে খিলঞ্জীয়া মানুহৰ কাৰণে, থলুৱা মানুহৰ কাৰণে বসুন্ধৰা আঁচনিখন প্ৰস্তুত কৰিছে। যদি সঁচা এই কথাটো, তেনে অসমৰ 90% খিলঞ্জীয়া মানুহৰ আবেদন কিয় নাকচ হ'বলৈ পালে? আৰু এটা কথা নহয়, খিলঞ্জীয়া মানুহে কিয় আবেদন কৰিব লাগে মোক মাটিৰ ম্যাদীকৰণ কৰি দিয়ক? আমি ভূমিপুত্ৰ, মাটিৰ মালিক আমি, চৰকাৰখন মাটিৰ মালিক নহয়। আমি পৰম্পৰাগতভাৱে কিয় জৰীপৰ যোগেদি আমাক কিয় মাটি হস্তান্তৰ কৰা নাই? এয়া আমাৰ মাটিকে চৰকাৰে লেণ্ড বেংকত নি তেওঁলোকৰ কৰি লৈ আকৌ ওলোটাকৈ তেওঁলোকে সেই মাটিকে আমাক কাগজে কলমে আমাৰ বুলি কয় আমাক ধৃষ্টতা প্ৰদৰ্শন কৰিছে, পুতৰ কৰিব খুজিছে। আমি কৈছোঁ কোনো আবেদনৰ পক্ষত নাই, আমাক অধিকাৰৰ ভিত্তিত আমাক মাটিৰ ম্যাদীকৰণ কৰিব লাগিব। বসুন্ধৰা আইনখনৰ আমি পূৰ্ণাংগ বিৰোধিতা কৰিছোঁ। এইটো এটা বহুৱালি, ইয়াক কেৱল ধৰ্মীয় বিভাজনৰ মাজেদি অসমীয়া জনসাধাৰণক চকুত ধূলি মাৰি ইয়াত তেওঁ শাসন ব্যৱস্থা বৰ্তাই ৰখাৰ এটা অভিসন্ধিৰ জখলা হিচাপে এই বসুন্ধৰা আইনখন কৰিছে। ইয়াৰ বিৰুদ্ধেও আজি আমি বিক্ষোভ সমাৱেশত সোচ্চাৰ হৈছোঁ। যিপাল কৃষক শ্ৰমিক সংঘই ইয়াত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, দাবী উত্থাপন কৰিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মাই যদি প্ৰকৃত থলুৱা প্ৰেমী হয়, খিলঞ্জীয়া প্ৰেমী হয়, বিনা চৰ্তে অসমৰ মানুহক ভূমি প্ৰদান কৰক, ভূমিহীনক ভূমি প্ৰদান কৰক। আমাৰ থলুৱা মানুহৰ একচনীয়া মাটি, তজুবাহী মাটিক তেওঁ ম্যাদীকৰণ কৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু দ্বিতীয়তে আমি কৈছোঁ যে অংগনবাড়ী কৰ্মী, আশা কৰ্মীক যি ধৰণে গুড় চেপা দি, কুঁহিয়াৰ চেপা দি চেপি কম পইচা দি পেলাই তেওঁ আচলতে কাম খটুৱাব খুজিছে, এই ধৰণৰ শোষণ নীতিৰ বিৰুদ্ধেও আজি আমাৰ বিক্ষোভ সমাৱেশে প্ৰস্তাৱ গ্ৰহণ কৰিছে। যি ATC 6টা বাগান ইয়াত বিক্ৰী কৰি দিছে, লিজত দি দিছে এটা ব্যক্তিগত কোম্পানী, এটা ব্যক্তিক। আজিলৈকে তেওঁলোকে SGCৰ পইচা মুকলি কৰা নাই, তেওঁলোকে গ্ৰেচুইটিৰ পইচা মুকলি কৰা নাই, তেওঁলোকে পেঞ্চনৰ পইচা মুকলি কৰা নাই, PFৰ পইচা মুকলি কৰা নাই। কিয়? আমাৰ ৰঙামাটিৰ বাগান, নেগেৰিটিঙৰ বাগান, এনেকৈ মিছামাৰৰ বাগান বিক্ৰী কৰি দিছে। আমি কৈছোঁ যে আজি আমি দাবী চনত উত্থাপন কৰিছোঁ যে ATC বাগানৰ সেই শ্ৰমিকসকলৰ সপক্ষে এটা ৰায় আমাক অতি শীঘ্ৰে লাগিব। ইয়াৰ আটাইতকৈ ডাঙৰ কথা, আমাৰ এই গোলাঘাট জিলাৰ বোকাখাটৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ব্লেংক চেক জনগণক চকুত ধূলি মাৰি ৰাজহুৱা সভাত এখন চেক প্ৰদান কৰিছে, PFৰ পইচা ৰাইজক মোকলাই দিয়া বুলি। আজি 1.5 বছৰ পাৰ হৈ গ'ল, 1 টকা পইচা কোনো শ্ৰমিকৰ বেংকত পইচা সোমোৱা নাই। তাৰ মানে মন্ত্ৰীয়েও মিছা কথা কয় আৰু ব্লেংক চেক দি পেলাই PFৰ পইচা আমাৰ গ্ৰাহকৰ, আমাৰ শ্ৰমিকৰ একাউণ্টত পইচা সোমোৱাই দিয়া বুলি শুভ উদ্বোধন কৰাৰ 1.5 বছৰ যোৱাৰ পাছতো দিয়া নাই। এই বহুৱালিৰ পৰা আঁতৰি থাকিবলৈ কাৰণে কৈছোঁ। আমি শ্ৰমিকক দাবী কৰিছোঁ ATCৰ বাগান পুনৰ এই জনগণৰ হাতত অৰ্পণ কৰক, জনগণৰ কোঅপাৰেটিভলি এইখিনি বাগান চলাব, কিয় ব্যক্তিগত কোম্পানীৰ হাতত কোনো দিয়াৰ পৰা বিৰত থাকক, অন্যথা আমি জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য।